আমাৰ এই দেৱানগাঁও ৰাভাপাৰাৰ টুনীয়া নৈৰ ওপৰত যিখন ব্ৰিজ আছে ব্ৰিজখনৰ অৱস্থা বৰ্তমান বেয়া। আমাৰ নাকাটিত বৰ্তমান বহুত ধৰণৰ পৰ্যটক আহে, কিছুমানে জানে কিছুমানে নাজানা মানুহ যদি এই ব্ৰিজখনৰ ওপৰেদি আহে হঠাৎ পৰি যাব পাৰে। যিসকলে জানে সেইসকলে নামি আহিব, যিসকল নাজানে তো ধৰি লওক ব্ৰিজৰ ওপৰতে ডাইৰেক্ট আহিব। যদি পৰি গ'লে মানুহখিনিতো অৰ্থাৎ দুখ পাব বা কিবা এটা হ'ব। সেইকাৰণে মানে আমি অনুৰোধ জনাওঁ যে টুনীয়া নৈত থকা ওপৰত ব্ৰিজখন যাতে অতি সোনকালে নতুনকৈ মেৰামতি কৰি দিয়ে। আৰু লগতে আমাৰ ওচৰতে স্কুল এখন আছে, শিক্ষয়িত্ৰী আছে, সিহঁতে আহিব লাগে। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব লগা হয়। এই ভঙা ব্ৰিজৰ ওপৰতে যদি যাব লগা হয় বহুত মানে প্ৰব্লেম আহি যায়। এই বহাগৰ 1 তাৰিখে আমাৰ ইয়াতে পূজা হ'ব, মহাৰাণী পূজা। এই পূজাত ধৰি লওক আমাৰ যিকোনো যাৱতীয় বস্তু যদি আনিব লগা হয় ভঙা ব্ৰিজৰ ওপৰেদি, তেনে আমাৰ বহুত মানে গাঁৱৰ মানে প্ৰব্লেম হৈ যায়। এই দলংখনৰ ওপৰেদি দিনে নিশাই 2চকীয়া 4চকীয়া গাড়ী অহা যোৱা কৰে, অথচ এই দলংখনৰ ওপৰত কোনো বিভাগীয় কৰ্তৃপক্ষই নজৰ আজিলৈকে দিয়া নাই। যাৰ বাবে যোৱা ইংৰাজী 24 তাৰিখত এই অঞ্চলৰে 2জন ল'ৰা আহি থাকোঁতে 2চকীয়া বাইকখন নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰি গ'ল। যাৰ ফলত বৰ্তমান ল'ৰা 2জনে চিকিৎসাধীন হৈ আছে। 3-4 বছৰ যোৱাৰ পিছতে এই কাঠবিলাক, পুলৰ কাঠবিলাক জহি খহি যোৱা পৰিলক্ষিত হয়। সেইবাবে আমি অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাক ৰাইজক উঠি অহা এই অঞ্চলৰ ল'ৰা ছোৱালী নাইবা বাহিৰৰ পৰা অহা 2চকীয়া 4চকীয়া বাহনবোৰৰ অহা যোৱাৰ সুচল ব্যৱস্থা কৰি দিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনালোঁ। পৰ্যটক মানুহবিলাক আহে, নাকাটিত আহে, নিৰাপদ নাই, চৰকাৰৰ পৰা নিৰাপদ নাই। আমি মানে এলেখন গাঁওবাসীয়ে মানে 2জন ল'ৰাই আহি এতিয়া মানে কাটাই পেলাই বাতি দিব লগা হৈছে। 24 তাৰিখে সেনেকৈ মানে নিয়ন্ত্ৰণ হেৰাই মানে তাৰ আহিছিল ঠিকেই, কিন্তু হঠাৎ মানে দলংখন ভাল নোহোৱাৰ কাৰণে পৰি গ'ল, নদী পৰিছে। আঘাত পাইছে বহুত ল'ৰা 2জন। ডাঙৰ গাড়ী পৰাৰ আশংকা মানে আছেই, মানে 4চকীয়াটো মানে যিকোনো স্পীডত আহে, ক'বা নচলা অৱস্থা এনেকৈ। দলংখন বহুত মানে সুচল অৱস্থা মানে বহুত গাঁত মানে হৈছে আৰু কি, যাৰ ফলত মানে গাড়ীখন মানে বাইকে একটা মানে দলং ওপৰতে আহিব মানে নোৱাৰে প্ৰায় এনেকুৱা। কাঠগিলাং বহুত দুৰ্বল, কাঠগিলাং ভাল নহয়, পচিছে। লোকাশালতে সিমান হাইয়েষ্ট 1 বছৰ যায়, অপাছত মানে নাথাকে, পচি যায়। বৰষুণ পৰিলে পচি যাবই। ফুটা ফুটি হৈছে, নামানে এতিয়া বৰ্তমানে একেবাৰে নামানে। বৰ্তমান ফুটা ফুটি মানে কাঠ হৈ গৈছে।